নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 ডিচেম্বৰ 2025। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, প্ৰচণ্ড শীতে কঁপিছে ৰাজ্য। আৰু শীতৰ প্ৰকোপৰ বাবে এইবাৰ অসমত সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে কামৰূপ মেট্ৰৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে এই সকলোবোৰ শিক্ষানুষ্ঠান। পৰৱৰ্তী খবৰ, দেশৰ 3খন ৰাজ্যত বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। STFৰ জালত পৰিছে 11টাকৈ বাংলাদেশী মৌলবাদী। অসমৰ দৰং, চিৰাং, বৰপেটা, বাক্সাত চলিছিল আৰক্ষীৰ অভিযান। অসম লিংকৰ মাষ্টাৰ মাইণ্ড তামিম ইছলাম STFৰ জালত। জামাতুল মুজাহিদিনৰ 10গৰাকী সদস্যক গ্ৰেপ্তাৰ। অসমত বাখৰ পাতিছিল এই আটাইকেইজন সদস্যই। অসমৰ উপৰিও ত্ৰিপুৰা আৰু পশ্চিমবংগতো STFে চলায় অভিযান। পৰৱৰ্তী খবৰ, হিন্দুসকলে এটাতকৈ অধিক সন্তান জন্ম দিয়ক আৰু মুছলমানসকলে 7টাৰ পৰিৱৰ্তে কমকৈ সন্তান জন্ম দিয়ক। ৰাজ্যবাসীলৈ এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হিন্দুসকলে এটাতকৈ অধিক সন্তান জন্ম দিয়ক। হিন্দুসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বান। যিসকলে পাৰে 3টা হ'লেও সন্তান জন্ম দিব লাগে। বেছিকৈ সন্তান নাথাকিলে ঘৰ চাবলৈ মানুহ নোহোৱা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীলৈ এই আহ্বান। পৰৱৰ্তী খবৰ, কান্দি কান্দি আমচু ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। আৰু আজীৱন মুছলমান জনতাৰ পক্ষত কাম কৰাৰ পণ ল'লে আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। কান্দি কান্দি আমচু ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। আমচুক আগলৈ নিয়া ৰেজাউলে এৰিলে দায়িত্ব। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কান্দি কান্দি আমচুক বিদায় দিলে ৰেজাউল কৰিম চৰকাৰে। সক্ৰিয় ৰাজনীতিত অংশ ল'ব ৰেজাউল কৰিম চৰকাৰে। আৰু আজীৱন মুছলমান জনতাৰ পক্ষত কাম কৰাৰ পণ ল'লে ৰেজাউল কৰিম চৰকাৰে। এইদৰে কান্দি কান্দি আমচু ত্যাগ কৰিলে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। 25 ফেব্ৰুৱাৰী অথবা তাৰ পিছতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন। নিৰ্বাচন আগতীয়াকৈ নহয়। আৰু পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি বজালিত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 ফেব্ৰুৱাৰীত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। নিৰ্বাচন এইবাৰ আগতীয়াকৈ নহয়। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা হৈছিল নিৰ্বাচনৰ দিন। আৰু নতুন বছৰত ৰাইজৰ আশীৰ্বাদ কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে। পুনৰ এবাৰ চৰকাৰ গঠনৰ সুযোগ বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই মন্তব্য। পৰৱৰ্তী খবৰ, বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি চমুকৈ BNPৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ দেশবাহান। মঙলবাৰে পুৱা 6 বজাত ফজৰৰ নামাজৰ কিছু সময়ৰ পাছতে মৃত্যু হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ বিয়োগত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঢাকাৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত 80 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়াই। আৰু চুবুৰীয়া দেশখনৰ উন্নয়ন আৰু ভাৰত বাংলাদেশ সম্পৰ্কৰ ক্ষেত্ৰত খালেদা জিয়াৰ অৱদান সদায় স্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, বিজেপিৰ মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব হ'ল এইবাৰ BPF নেতা। বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPFে। বিজেপিৰ মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি এইবাৰ সৰব হৈছে BPF নেতা। বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। 2026ত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPFে। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে BPFে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী।
ঢেকিয়াজুলিত অশোক সিংগাল বিজেপিৰ প্ৰাৰ্থী হ'লে BPFেও দিব প্ৰাৰ্থী। অশোক সিংগালৰ বিৰুদ্ধে BPF নেতাই আনিলে দুৰ্নীতিৰ ডাঙৰ অভিযোগ। ৫৯ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যাম চুন্দিৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ 1 জানুৱাৰী 2026 পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। ৰাজ্যবাসীয়ে আজিয়াই সাজু কৰক 5বিধ নথিপত্ৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে এই আঁচনিত কৰিব পাৰিব আবেদন। শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী পাব এই সুবিধা। লগতে 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও লাভ কৰিব এই 250 টকাৰ ৰাজসাহায্য। পৰৱৰ্তী খবৰ 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যক লৈ মহাবিস্ফোৰণ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। ভিতৰে ভিতৰে বিজেপিৰ বি টিম হ'ব পাৰে অসম জাতীয় পৰিষদ। যোৱা নিৰ্বাচনত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছক হৰুৱাইছে। এই বিস্ফোৰক মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। বিৰোধী ঐক্যক লৈ এইবাৰ মহাবিস্ফোৰণ মৌলানা বদৰুদ্দিন আজমলৰ। লুৰিণজ্যোতি গগৈৰ দল অজাপক লক্ষ্য কৰি ল'লে এইবাৰ আজমলে। ভিতৰে ভিতৰে বিজেপিৰ বি টিম হ'ব পাৰে অসম জাতীয় পৰিষদ। যোৱা নিৰ্বাচনত অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছক হৰুৱাইছে। বিজেপি আৰু তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই। ৰাইজে সকলো কথা ভালদৰে গম পায়। সময়ত সকলো স্পষ্ট হ'ব। বিৰোধী ঐক্যক লৈ এই মহাবিস্ফোৰণ মৌলানা বদৰুদ্দিন আজমলৰ। লুৰিণজ্যোতি গগৈৰ দল অজাপক এইবাৰ এইদৰে লক্ষ্য কৰি ল'লে আজমলে। পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ এগৰাকী হিন্দু যুৱকক হত্যা। বিজেন্দ্ৰ বিশ্বাস নামৰ নিৰাপত্তাৰক্ষীজনক এইবাৰ গুলীয়াই হত্যা দুৰ্বৃত্তৰ। মাইমেনছিং জিলাৰ এটা কাপোৰৰ কাৰখানাত গুলীয়াই হত্যা কৰা হৈছে এই হিন্দু যুৱকজনক। আৰু এই হিন্দু যুৱকজনৰ মৃত্যুক লৈ পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। আগন্তুক কেইবাদিনলৈ ঘন কুঁৱলীয়ে আৱৰি ৰাখিব ৰাজ্য। বিহুৰ বতৰত ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ। গুৱাহাটীত 12 ডিগ্ৰীলৈ নামিব পাৰে তাপমাত্ৰা। এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ 2026ত পুনৰ বিজেপিক জয়ী কৰোৱালে ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব দাইল, চেনি আৰু নিমখ। বছৰৰ আৰম্ভণিতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাউলৰ লগতে এইবাৰ বিনামূলীয়াকৈ লাভ কৰিব দাইল, চেনি আৰু নিমখ। 1 টকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব এই 3বিধ সামগ্ৰী। ৰাজ্যবাসীক বছৰৰ শেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 1 তাৰিখৰ পৰা মাত্ৰ 100 টকাতে পাব দাইল, চেনি আৰু নিমখ। আৰু 2026ত বিজেপিক জয়ী কৰোৱালে ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব দাইল, চেনি আৰু নিমখ। ভৱানীপুৰ সৰ্বকত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু ইফালে 1 গ্ৰাম চাউলো কাটি ৰাখিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। দোকানীয়ে চাউল কাটি ৰাখিলে লগে লগে দিয়ক অভিযোগ। এই সন্দৰ্ভত মুকলি কৰা হৈছে ফোন নম্বৰ। নম্বৰটো হৈছে 180034536611। এতিয়াই লিখি ৰাখক এই নম্বৰ। এই নম্বৰত ফোন কৰি আপুনি দিব পাৰিব লগে লগে অভিযোগ।